ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত বুঢ়ী আইৰ সাধু নামৰ সাধুকথা পুথিখনৰ অন্তৰ্গত চিলনীৰ জীয়েকৰ সাধু নামৰ সাধুটো ক'বলৈ ওলাইছোঁ দেই। আশা কৰোঁ তোমালোকে সাধুটো শুনি বৰ ভাল পাবা। এতিয়া মই আৰম্ভ কৰিছোঁ দেই। চিলনীৰ জীয়েকৰ সাধু। এসময়ত এখন দেশত এজন কুমাৰ আছিল। কুমাৰজনৰ অনেক ধন বস্তু আছিল, কিন্তু ল'ৰা নাছিল। মানে ঘৈণীয়েকে বাৰে বাৰে ছোৱালীহে জন্ম দিছিল। এই কথাত কুমাৰৰ মনত সদায় বেজাৰ আছিল। কিছুদিনৰ মূৰত ঘৈণীয়েকে আকৌ যেতিয়া সন্তান জন্ম দিব অৱস্থা হ'ল, তেতিয়া এইবাৰ কুমাৰে ঘৈণীয়েকক ক'লে, যদি এইবাৰো তই ছোৱালীহে জন্ম দিয়, তেন্তে মই কিন্তু তোক এইবাৰ নগাত বেচিম। তাৰমানে এটা শাস্তি হিচাপে নগা লোকৰ ওচৰত বেচিম বুলি ক'লে। আৰু ঘৈণীয়েকৰ কথা শুনি গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে বৰ ভয় খালে। ভয় খাই পেলাই যেতিয়া কেঁচুৱা হ'ব সময় ওচৰ চাপিল, তেতিয়া কুমাৰৰ ঘৈণীয়েকে এইবাৰ কি কৰিলে জানানে? মাকৰ ঘৰলৈ গুচি গ'ল। কিন্তু দুৰ্ভাগ্য যে এইবাৰো ঘৈণীয়েকে এজনী ছোৱালীহে জন্ম দিলে। যেতিয়া ছোৱালী জন্ম হোৱা দেখি পেলাই মানুহজনীৰ বৰ ভয় লাগিল। কুমাৰণীৰ ভয়তে কুমাৰণীৰ অণ্ঠকণ্ঠ শুকাই গ'ল। সেই দেখি গিৰিয়েকে গম পোৱাৰ আগতে তাই কি কৰিলে জানা? সেই লৰালৰিকৈ ছোৱালীজনীক, কেঁচুৱা ছোৱালীজনীক এটা সৰু চৰু এটাত ভৰাই ফটা কাণিৰে ঢাকি ঢুকি আন এটা চৰু এটা ওপৰতে দি পেলাই সাঁফৰ নিচিনা দি পেলাই নৈ এখনত উটুৱাই দিলে। চৰুটো নৈত উটি উটি গৈ আছে। এনেতে নৈৰ পাৰ এটাত কাপোৰ ধুই আছিলে এজন ধোবাই চৰুটো দেখি ভাবিলে, এইটো কিনো? সাঁফৰ উঠিছে, সাঁফৰ এখন আছে ওপৰত। তাৰপিছত চৰুটো লৈ আনি পেলাই চৰুটো মেলি চাই পেলাই, ইয়াত এটা কেঁচুৱা ছোৱালী দেখোন। কোনোবাই তাৰমানে কেঁচুৱা ছোৱালীজনীক তাতে ভৰাই পেলাই উটুৱাই দিছিল। তেতিয়া ধোবাটোৱে ছোৱালীজনীক মানে উলিয়াই ল'ব বা দাঙি ল'ব খোজাৰ লগে লগে কি কৰিলে, চিলনী এজনী আহি ক'ৰবাৰ পৰা থাপ মাৰি চৰুটোৰ পৰা ছোৱালীজনী লৈ গৈ একেবাৰে গুচি গ'ল। তাৰপিছত লৈ গৈ চিলনীজনীয়ে কি কৰিলে জানা? এজোপা ডাঙৰ আহঁত গছৰ আগত চিলনীজনীৰ বাঁহ আছিল, আৰু সেই বাঁহটোতে তাই কেঁচুৱা ছোৱালীজনী থলেগৈ। ইমান ধুনীয়া কণমানি সৰু ছোৱালীজনী দেখি চিলনীজনীৰ বৰ মৰম লাগিল। সেই দেখি তাই ছোৱালীজনীক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ মনতে স্থিৰ কৰিলে। এতিয়া চিলনীজনীয়ে কি কৰে? দিনৰ য'ৰে পৰা যি ভাল খোৱা বস্তু পায় থাপ মাৰি লৈ আহি ছোৱালীজনীক আগত দি দিয়ে। ছোৱালীজনীয়ে লাহে লাহে এনেকৈ খাই বৈ ডাঙৰ দীঘল হ'বলৈ ধৰিলে। কাৰোবাৰ ঘৰত যদি ৰিহা মেখেলা ৰ'দত শুকাবলৈ দিয়া দেখে, চিলনীয়ে তেতিয়া কি কৰে? মনে মনে গৈ সেই থাপ মাৰি সেই কাপোৰবিলাক লৈ আনি জীয়েকক পিন্ধিবলৈ দিয়ে। তাৰপিছত এদিন ৰজাৰ জীয়েকে নৈৰ ঘাটতে বহি গা ধুম বুলি কি কৰিলে? অলংকাৰবিলাক সলকাই থৈ নৈত নামিছিল মাত্ৰ। এনেতে চিলনীজনীয়ে থাপ মাৰি সেই অলংকাৰবোৰ লৈ গুচি আহি জীয়েকক পিন্ধিবলৈ দিলে। এনেদৰে ফণি, আৰ্চি, সেন্দুৰৰ টেমা, তেলৰ বাতি চিলনীজনীয়ে য'তে যি পায় চব দাঙি আনি জীয়েকৰ ওচৰত দিয়েহি। এনেকৈ ছোৱালীজনী লাহে লাহে গছৰ ডালতে ডাঙৰ দীঘল হ'বলৈ ধৰিলে। লাহে লাহে কিন্তু তাই বৰ ধুনীয়া অপেশ্বৰী যেন হ'ল। তাকে দেখি এদিন চিলনীয়ে জীয়েকক ক'লে, আই, তই এতিয়া ডাঙৰ হৈছ, মই সদায় তোক অকলে এৰি থৈ দূৰলৈ যাওঁ। সেই দেখি তোক কোনোবাই কিবা কৰে বুলি মোৰ বৰ ভয় লাগি থাকে। আজিৰ পৰা মই গ'লে তোৰ ভয় চয় লাগিলে বা ঠিতাতে কিবা লগা যেন হ'লে, বিপদত পৰা যেন হ'লে তই তৎক্ষণাত কি কৰিবি? মোক মাতিবি, আৰু মই ততালিকে উৰি আহি তোৰ আগত পৰিম। তাৰপিছত কি বুলি মাতিব তাই? আহঁতৰ পাত লৰে কিশোৰে চিলনী আই মোৰ আগতে পৰে। আহঁতৰ পাত লৰে কিশোৰে চিলনী আই মোৰ আগতে পৰে। তেনেকৈ ক'লেই তাৰমানে চিলনীজনীয়ে উৰি আহি তাইৰ আগত পৰিব বুলি মাকে কৈ গ'ল। এদিন দুপৰীয়া
চিলনীৰ জীয়েকে গছৰ ডালত বহি মূৰ আঁচুৰি আছিল। এনেতে এজন সদাগৰ সেইপিনে ক'ৰবালৈ যাওঁতে ৰ'দত ভাগৰি জুগৰি কি কৰিলে, সেই গছজোপাৰ তলতে জিৰাবলৈ বহিল। ঠাইডোখৰ মানে কোনো জনপ্ৰাণীহীন আছিল, কোনো মানুহ দুনুহ নাই। কিন্তু হঠাতেতো এডাল দীঘল চুলি উৰি আহি সদাগৰৰ কোচতে পৰিল। যেতিয়া পৰিল, সদাগৰে চুলিডাল দেখি বৰ আচৰিত হ'ল আৰু আচৰিত হৈ চুলিডাল জুখিলে। বা ইমান দীঘল চুলি! সদাগৰে চাই যে চুলিডাল সাত হাত দীঘল। সদাগৰে ভাবিলে ইমান দীঘল চুলি ক'ৰ পৰা আহিল এডাল। চাৰিওপিনে চালে, কাকোতো নেদেখিলে। এনেতে গছৰ ওপৰলৈ চাই সদাগৰৰ চকু একদম থৰ লাগি গ'ল। তেওঁ দেখিলে যে এজনী দীপ লিপ ছোৱালীয়ে গছৰ ডালত বহি কি কৰিছে, চুলি আঁচুৰিব ধৰিছে। সদাগৰে আচৰিত হৈ পেলাই ছোৱালীজনী পিনে চাই মাত লগালে, হেৰা, কোন তুমি? দেৱতা নে মানুহ নে অপেশ্বৰী নে যক্ষিণী? কোন কোৱা? তুমি এই ভৰ দুপৰীয়া গছৰ ডালত বহি কিয় আছা? ইয়াৰ আগে ছোৱালীজনীয়েতো মানুহ দেখা নাই, কেতিয়াও দেখা নাছিল। সেইকাৰণে তাই বিৰাট ভয় খাই গ'ল দেই। তাই কি উত্তৰ দিব একো ঠিক কৰিব নোৱাৰি মাকক বিনাই মাতিলে। কি বুলি বিনাই মাতিলে? আহঁতৰ পাত লৰে কিশোৰে, চিলনী আই মোৰ আগতে পৰে। এইদৰে যেতিয়াই তাই মাতিলে, মাতাৰ লগে লগে মাক চিলনীয়ে একদম শুনাৰ লগে লগে ক'ৰবাৰ পৰা হাতকৈ উৰি আহি একেবাৰে জীয়েকৰ আগত পৰিল। লগে লগে সুধিলে, আই মোক কিয় মাতিছ? এই বুলি চিলনীয়ে যেতিয়া সুধিলে, জীয়েকে গছৰ তলত থকা সেই মানুহটোলৈ মাকক আঙুলিয়ে দেখুৱালে। চিলনীয়ে ডেকা আৰু ধুনীয়া সদাগৰজনক দেখি মনে মনে ভাবিলে, যদি এই মানুহটো ভাল হয় তেন্তে এওঁলৈকে মোৰ ছোৱালীজনী বিয়া দিব পাৰিলে ভাল হ'ব। ইয়াকে ভাবি তললৈ আহি চিলনীয়ে সদাগৰজনক আগৰ পৰা গুৰিলৈকে জীয়েকৰ সকলো কথা ভাঙি পাতি ক'লে। সদাগৰে চিলনীক তেতিয়া ক'লে যে মোৰ অনেক ধন বস্তু আছে, মই বৰ চহকী মানুহ, কিন্তু মোৰ এতিয়া 7জনী ঘৈণী আছে, আৰু তুমি যদি সেইবোৰ একো আপত্তি নকৰি তোমাৰ জীয়েৰাক মোলৈ বিয়া দিয়া, তেতিয়াহ'লে মই নিশ্চয়কৈ কৈছোঁ তাইক মই মহা সুখ সন্তোষেৰে ৰাখিম, কেতিয়াও তাইক মই দুখ নিদিওঁ। সদাগৰৰ সেইখিনি কথা শুনি চিলনীয়ে বহুত ভাবিলে। ভাবি চিন্তি জীয়েকক সদাগৰলৈ দিবলৈ মান্তি হ'ল আৰু জীয়েকক ভালেমান কথা বুজাই বঢ়াই গছৰ পৰা নমাই আনি সদাগৰৰ হাতত সমৰ্পণ কৰিলে। চিলনীয়ে কান্দি কাকুতি মিনতি কৰি তেতিয়া সদাগৰক ক'লে যে এইজনী মোৰ বৰ মৰমৰ ছোৱালী, তাই যেন আপুনি তাইক কেতিয়াও দুখ নিদিব। আৰু জীয়েককো ক'লে, আই মোৰ তোৰ লগা হ'লে শিকাই দিয়া ধৰে, তই মোক মাতিলেই মই চিধাই গৈ তোৰ আগত পৰিমগৈ, তাৰমানে ওলাম। তই যেতিয়াই মাত, যেনেকৈ মাত, তই মাতিলেই হ'ল, মই চিধাই গৈ তোৰ আগত পৰিমগৈ। ইয়াৰ পিছত সদাগৰে চিলনীৰ জীয়েকক ঘৰলৈ আনিলে। ঘৰলৈ আনি বৰ মৰম চেনেহ কৰি ৰাখিলে। কিন্তু সদাগৰৰতো 7জনী ঘৈণীয়েক আছিলেই আগতে, গতিকে 7জনী ঘৈণীয়েকে কিন্তু চিলনীৰ জীয়েকৰ ৰূপ দেখি ভাবিলে, বা ইমান ধুনীয়া ৰূপহী ঘৈণীয়েকক পাইছে যেতিয়া সদাগৰে আৰু আমাক আৰু দেখিব নোৱাৰা হ'ব কি জানি। ইয়াকে ভাবি বাকী 7জনীয়ে কি কৰিলে জানা, চিলনীৰ জীয়েকক হিংসা আৰু খিয়াল কৰি দুখ দিবলৈ ধৰিলে। এদিন 7জনীয়ে লগ লাগি চিলনীৰ জীয়েকক ক'লে, তই বৰ অপেশ্বৰী হৈ আহিছ, আমি ঘৰৰ বনবাৰী কৰোঁ, ৰান্ধি বাঢ়ি দিওঁ, আৰু তই বহি বহি খাবি, যা আজি তই ভাত ৰান্ধগৈ। তেনেকৈ ক'লে। চিলনীৰ জীয়েকেতো কেতিয়াও ভাত ৰান্ধি পোৱা নাই, কেনেকৈ ভাত ৰান্ধিব লাগে নাজানে, গতিকে একো ভাবি উপায় নাপাই কান্দি কান্দি কি কৰিলে জানা, বাৰীৰ পিছফালে থকা যিটো মানে পিছফালে থকা ডাঙৰ গছ এডালৰ তলত বহি ইনাই বিনাই মাকক মাতিলে। আগলি কলপাত লৰে কিশোৰে, চিলনী আই মোৰ আগতে পৰে। যেই তেনেকৈ মাতিলে, তাই মতা শুনিয়েই ক'ৰ পৰা যে চিলনীজনী আহি ঘপককৈ আহি পেলাই তাৰ ওচৰ পালে।
তাৰপিছত সুধিলে, কি হ'ল, কিয় মাতিছ আই? এই বুলি জীয়েকক চিলনীয়ে সোধাত জীয়েকে তেতিয়া ক'লে, আই মোৰ সতিনীহঁতে ভাত ৰান্ধিবলৈ কৈছে। মই কেনেকৈ ভাত ৰান্ধিব লাগে নাজানো নহয়। নাৰান্ধিলে সিহঁতে গিৰিহঁতক লগাই দি মোক কি যে কৰিব ঠিকনা নাই। তেতিয়া মাকে জীয়েকৰ কথা শুনি ক'লে, আই তই একো ভয় নকৰিবি, কেনেকৈ ভাত ৰান্ধিবি মই তোক কৈ দিছোঁ শুন। এটা চৰুত এচৰুকৈ পানী দি তাতে চাউল এটা পেলাই দিবি, আৰু আন এটা চৰুত পানীত এডাল শাক পেলাই দিবি। দি চৰু দুটাৰ তলত এডোখৰকৈ কাঠখৰি দি থৈ তই আখল ঘৰৰ মানে ৰন্ধা ঘৰৰ পৰা বাহিৰতে গৈ বহি থাকিবি। দেখিবিচোন চৰুত অক্ষয় ভাত আৰু আঞ্জা হৈ আছে। অক্ষয় ভাত আৰু আঞ্জা হৈ আছে মানে কেতিয়াও শেষ নহয়, আৰু সেই ভাত আৰু আঞ্জা কেতিয়াও শেষ নহয়, ইমান মানে ভৰ্তি হৈ থাকিব, তাৰমানে হৈ থাকিব ভাত আৰু আঞ্জা। তেনেকৈ কৈ পেলাই জীয়েকক বুদ্ধি দি পেলাই কি কৰিলে, চিলনীজনী উৰি গুচি গ'ল। আৰু ঠিক মাকে কোৱাৰ নিচিনাকৈ জীয়েকে কি কৰিলে তাকে কৰিলে। ভাত খাবৰ সময়ত সতিনীয়েকহঁতে ভাতৰ পাতৰ তলত কি কৰিলে জানা, একোটাকৈ গাঁত খান্দিলে। গাঁত খান্দি এইকাৰণে লৈছিল কাৰণ যেই চিলনীৰ জীয়েকে সিহঁতৰ পাতত ভাত দি যায়, লগে লগে সিহঁতে ভাতৰ পাতৰ তলত থকা গাঁতটোত সেইসোপা পেলাই দিয়ে। পেলাই দি কয়, ঐ ভাত শেষ হ'ল আকৌ লৈ আন, এই বোলে আকৌ ভাত খোজে। এইদৰে সতিনীহঁতে তাইক বিৰাট মানে অশান্তি দিব ধৰিলে, আৰু যিমানবাৰ ভাত খুজিছে সিমানবাৰে চিলনী জীয়েকে চৰুৰ পৰা ভাত আনি আনি দি আছে শেষটো নহ'ল। ভাত দি আছে, খুজি আছে, ভাত দি আছে, কিন্তু সেই ভাত দি মানে সিহঁতেও লাজ পাই গ'ল। শেষত সিহঁতে লাজ পাই হাৰি উঠি গুচি গ'ল। এদিন সতিনীয়েকহঁতে আকৌ কি কৰিলে, চিলনীৰ জীয়েকক ক'লে, যা গোহালিটো চাফা কৰ, আমি সদায় চাফা কৰোঁ, তই আজি যা গোহালি ঘৰৰ ভিতৰখন চাফা কৰি দে। তেতিয়া তাই কি কৰিব, এতিয়া কেনেকৈ চাফা কৰিব তই নাজানে। তেতিয়া তাই কি কৰিলে, চিলনীৰ জীয়েকে মাকক আকৌ মাতিলে, আগলতি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। যেই মাতিলে জীয়েকে ইনাই বিনাই মতা মাত্ৰকে কি কৰিলে, চিলনীজনীটো ক'ৰবাৰ পৰা আকৌ উৰি আহিল। আহি সুধিলে, কিয় মাতিছ আই, মোক কিয় মাতিছ? তেতিয়া জীয়েকে ক'লে, আই সতিনীহঁতে মোক গোহালি অঁতাবলৈ কৈছে, চাফা কৰিবলৈ কৈছে, কেনেকৈ মই চাফা কৰিম তোমাক সুধিছোঁ। তাকে তেতিয়া মাকে ক'লে, তই একো চিন্তা কৰিব নালাগে, গোহালি ঘৰৰ ইফালৰ পৰা সিফাললৈ তই বাঢ়নীৰ কাঠি এডাল বোলাই যা, দেখিবি ঘৰটো একদম চিকচিকীয়া চিকন একদম চাফা হৈ পৰিব। এই বুলি কৈ মাকজনী উৰি গুচি গ'ল। যোৱাৰ লগে লগে জীয়েকে তাকেই কৰিলে, আৰু সেইদিনা গোহালি ঘৰ কি চাফা একদম চকচকীয়া হৈ থাকিল দেই। আন দিনাতকৈ মানে বহুত বেছি ধুনীয়াকৈ সাৰিলে। চিলনীৰ জীয়েকৰ এনেকৈ সুন্দৰ যে কাম বনবিলাক দেখি সদাগৰে তাইক বিৰাট ভাল পালে। যেতিয়া ভাল পালে, মৰম কৰিলে, তেতিয়া আৰু ইহঁতৰ আৰু বাকীকেইজনীৰ খং উঠি গ'ল। তাৰপিছত লাহে লাহে চ'তৰ বিহু ওচৰ চাপিল, মানে বহাগৰ বিহুটো ওচৰ চাপিলত সদাগৰে তেতিয়া গোটেইকেইজনী ঘৈণীয়েকক, 7জনী আছিলে আৰু চিলনীৰ জীয়েক মিলি 8জনী হ'ল। 8জনীকে মাতি আনি পেলাই প্ৰত্যেকৰে হাতত 5 সেৰকৈ কপাহ দি ক'লে, তহঁতে মই বিহুত পিন্ধিবলৈ চোলা, চুৰিয়া কাপোৰ, গামোচা বৈ দে, আৰু কাৰ কাপোৰ আটাইতকৈ ভাল হয় মই চাম। তেতিয়া 7জনী ঘৈণীয়েকে কি কৰিলে জানা, গাই প্ৰতি লৰালৰিকৈ কপাহবোৰ লৈ গৈ চন্দিয়াই, নেউঠি, পাজি বটি, সূতা উলিয়াই কাপোৰ ববলৈ লাগি গ'ল। কিন্তু চিলনীৰ জীয়েকটো এইবিলাক কাম একো নাজানে, তাইতো বিৰাট ভয় খালে, তাইতো নাজানে এইবিলাক কাম। তাই কি কৰিব কি নকৰিব কৰি আমন জীৱন কৰি বহি থাকিল। এইবাৰ সতিনীয়েকহঁতে ভাবিলে, এইবাৰ মানে এই পূৰা ফান্দত পৰিছে দেই, এইটো একো নাজানে এইবিলাক কাম, তাইতো এইবিলাক একো নাজানে, গতিকে তাই কেনেকৈ গিৰিয়েকক নতুন কাপোৰ বৈ দিব পাৰিব। তাকে দেখি সিহঁতে একদম মানে বিৰাট ভাল পালে।
তেতিয়া উপায় নাপায় চিলনীৰ জীয়েকে গৈ মনে মনে বাৰীৰ পিছফালে গৈ মাকক আগৰ দৰে বিনাই মাতিলে। যেই মাতিলে লগে লগে চিলনী আহি জীয়েকৰ ওচৰত পৰি ডাল এটাতে পৰি পেলাই সুধিলে, কি কথা মা, কিয় মাতিছ? জীয়েকে তেতিয়া ক'লে, কাপোৰ কেনেকৈ বোৱে মইতো নাজানো। গতিকে গোটেইখিনি কথা ভাঙি পাতি ক'লে। তেতিয়া চিলনীয়ে জীয়েকক ক'লে, আই তই চিন্তা নকৰিবি, তই তোৰ গিৰিয়েৰক কাপোৰ দিব পাৰিবি। 4টা বাঁহৰ চুঙা এজোলাকৈ কপাহ সুমুৱাই চুঙাকেইটাৰ মুখকেইখন সোপা দি দি থৈ দে। আৰু বিহুৰ দিনাখন যেতিয়া তোৰ গিৰিয়েৰে কাপোৰ খুজিব নহয়, তেতিয়া তই কি কৰিবি, সেই 4টা চুঙা আনি গিৰিয়েৰৰ হাতত দিবি। এই বুলি কৈ চিলনীজনী আকৌ উৰি গুচি গ'ল। আৰু মাকে কোৱা মতে জীয়েকে কি কৰিলে, 4টা চুঙাত 4 জোলা কপাহ ভৰাই দি পেলাই তাতে সোপা দি থৈ দিলে। সতিনীয়েকহঁতেতো একদম ধুনীয়াকৈ কাপোৰ চাপোৰ বৈছে। আৰু চিলনীৰ জীয়েকে একো কাম নকৰি পেলাই বহি থকা দেখি সিহঁতে পেটে পেটে বিৰাট ৰং পাইছে দেই, ভাল পাইছে। বোলে এইবাৰ এই ফাণ্ডত পৰিছে, এই কাপোৰ চাপোৰটো ববই নাজানে, গতিকে কেনেকৈ কাপোৰ দিব সদাগৰক। আৰু সদাগৰক কাপোৰ নিদিলেতো সদাগৰে শুদাই নিদিব। সেইকাৰণে সিহঁতৰ বিৰাট ৰং পালে, সিহঁতে আনন্দ পালে। বিহুৰ দিনা সাতোজনী ঘৈণীয়েকে যেতিয়া নিজৰ নিজৰ কাপোৰৰ গামোচা, কাপোৰ চোলা চুৰিয়া উলিয়াই পেলাই গিৰিয়েকৰ হাতত দিলে। আৰু চিলনীৰ জীয়েকে কি কৰিলে জানা, গিৰিয়েকৰ হাতত মাথোন 4টা চুঙা দিলে। তাৰপিছত সতিনীয়েকহঁতে দিয়া কাপোৰবিলাক গিৰিয়েকে দেখিলে, ভাল পালে। কিন্তু চিলনীৰ জীয়েকে যিকেইটা চুঙা 4টা যে দিলে, সেইকেইটা দেখি গিৰিয়েকে সেইকেইটা লৈ পেলাই হাঁহিব ধৰিলে। আৰু খঙো উঠিল, সদাগৰৰ কিন্তু খুব খং উঠিল। খং উঠি পেলাই সদাগৰে চকু ৰঙা কৰি চিলনীৰ জীয়েকক সুধিলে, এইবোৰ কি দিছ, ক'ত মোৰ বিহুৰ কাপোৰ? তাই ক'লে, তেতিয়া চুঙাকেইটা মেলি চাওঁ। সদাগৰে তেতিয়া কি কৰিলে, এটা এটাকৈ চুঙাকেইটাৰ সাফৰ মেলিলে। মেলাৰ ফলতে দেখিলে, বা কি ধুনীয়া সুন্দৰ চোলা চুৰিয়া পাট কাপোৰ আৰু গামোচা ওলাই পৰিল। আৰু সেইবোৰ ইমান বঢ়িয়া আৰু মিহি যে আগৰ সতিনীয়েকেইজনীয়ে যিবিলাক মানে বনাইছিলে, সেইবিলাক মানে একদম তুলনাই নহয়। সেইবিলাক মানে এই সূতা কানি বুলিয়ে ক'ব পাৰি। সদাগৰে সেইবোৰ দেখি সেইকেইজনীৰ কাপোৰখিনি, যিবিলাক কাপোৰ দিছিল, সেই কাপোৰবিলাক দুখৰ কৰি কাটি দলিয়াই পেলাই দি চিলনীৰ জীয়েকে দিয়া কাপোৰবোৰ পিন্ধিলে। লাহে লাহে সতিনীয়েকহঁতেতো গম পালে যে এজনী চিলনীয়ে আহি তাইক বুদ্ধি দি যায়। এই কথাটো গম পাই ইজনীয়ে সিজনীৰ লগত কথাটো আলোচনা কৰিলে। আৰু সিহঁতে বুদ্ধি কৰি চিলনীজনীক মাৰিবলৈ এদিন বুদ্ধি কৰিলে। তাৰপিছত বুদ্ধি কৰি সিহঁতে ঠিক তাই যেনেকৈ চিলনীজনীক মাতে, তেনেকৈ সিহঁতৰ ভিতৰৰ এজনীয়ে তেনেকৈ মানে মাতিলে। যেই মাতিলে আৰু এজনীয়ে মানে লুকাই থাকি তাই যেনেকৈ গোহালি ঘৰৰ ভিতৰত সোমাই চিলনীৰ জীয়েকৰ নিচিনাকৈ মাতিলে। মাতাৰ লগে লগেতো চিলনীজনী আহি ভাবিলে জীয়েকে মাতিছে বুলি। লগে লগে আনজনীয়ে কি কৰিলে জানা, একদম পূৰ্ণহতীয়াকৈ বাঢ়নীৰে একদম কোবাই চিলনীজনী মাৰি পেলালে। মাৰি পেলাই গোবৰৰ তলত পুতি থলে। তাৰপিছত এই কথাখিনি কিন্তু চিলনীৰ জীয়েকে একেবাৰে গম নাপালে। ইয়াৰ পিছত চিলনীৰ জীয়েকে মাকক বিনাই কিমান বাৰ মাতিলে, কিন্তু মাকটো আৰু নাহিলে, ওলাই নাহে। তেতিয়া তাই ভাবিলে যে সতিনীয়েকহঁতে নিশ্চয় কিবা বুদ্ধি কৰি চিলনীজনী মাৰিলে বুলি তাই ভাবিলে যে মাৰি পেলালে নেকি। তেনেকৈ ভাবি পেলাই তাই ফেকুৰি কান্দিবলৈ ধৰিলে। ইয়াৰ কিছুদিন পিছত সদাগৰে এদিন বেপাৰ কৰিবলৈ যাবলৈ ওলাল। যাবৰ সময়ত সদাগৰে সাতোজনী ঘৈণীয়েকক দঢ়াই ক'লে, সিহঁতে যেন চিলনীৰ জীয়েকক অকণো দুখ নিদিয়ে, ভালকৈ ৰাখে।
আৰু এদিন যেতিয়া তেনেকৈ কৈ সদাগৰ গুচি গ'ল। তাৰপিছত এদিন এজন মুদৈ আহিল। মুদৈ মানে বেপাৰী এজন। মুদৈ এজনে কি আনিলে জানা? ফণি, আৰ্চি, সেন্দুৰ, খুৰী বাতি, গোন্ধ আদি বেচিবলৈ সদাগৰৰ ঘাটতে নাও বান্ধিলেহি। তাৰমানে বেপাৰী এজনে আহি, মুদৈ বেপাৰী এজনে আহি নাও বান্ধিলে। আৰু নাওখনত তেওঁৰ কি আছিল? ফণি, আৰ্চি, সেন্দুৰ এইবিলাক কিছুমান ছোৱালী মানুহে, মাইকী মানুহে ব্যৱহাৰ কৰা বস্তু আছে। সদাগৰ ঘৈণীয়েকহঁতে তেতিয়া কি কৰিলে? সিহঁতে ভাবিলে সিহঁতৰ চকুৰ কুটা দাঁতৰ শাল এই চিলনীৰ জীয়েকক এই মুদৈটোলৈ মনে মনে বেচি দিব। তাকে ভাবি সিহঁতে মুদৈৰ পৰা কিছুমান বস্তু কিনি তাৰে বিনিময়ত যিটো পইচা দিব লাগে তাকে পইচা নিদি পেলাই ক'লে, তোমাক আমি এজনী ৰূপহী ছোৱালী দিম ইয়াৰ বিনিময়ত। আৰু ছোৱালীজনী ইমান ধুনীয়া যে সিহঁতে মুদৈৰ আগত এইবিলাক বৰ্ণনা কৰিলে। তাকে শুনি মুদৈৰো কি হ'ল জানানে? লোভ লাগিল। লোভ লাগি মানে ভাবিলে এই ছোৱালীজনী হ'ব পালেই হ'ল আৰু, সি মান্তি হ'ল। সি চিলনীৰ জীয়েকক তেতিয়া কি কৰিলে জানা? সতিনীয়েকহঁতে ক'লে, বোলাচোন বোলা, আমাৰ ঘাটত এজন মুদৈ আহিছে, কি কি ধুনীয়া ধুনীয়া বস্তু বেচিব আহিছে নহয়, তাতে নাও বান্ধি ৰৈ আছে, আমি চাই মেলি তাৰে পৰা কিছুমান বস্তু কিনি লৈ আহোঁগৈ বোলা। চিলনীৰ জীয়েকে তেতিয়া ক'লে যে বাইহঁত, মই এইবিলাক একো নালাগে, মোক তোমালোকে যোৱা, মই নাযাওঁ। মোক তেখেতে ক'লৈকৈ যাবলৈ হাক দি থৈছে। সিহঁতে তাইক নানা ৰকমে তেতিয়া বুজাই কি ক'লে জানা? তাইক নেৰানেপেৰাকৈ ধৰিলে। ধৰি পেলাই ক'লে, বোলা বোলা, একো নহয়, আমি নৈৰ ঘাটত কিমান ধুনীয়া ধুনীয়া বস্তু দিছে, বোলাচোন বোলা, তুমিও চাই আহিবাগৈ। সিহঁতে তেনেকৈ বুদ্ধি কৰি চিলনীৰ জীয়েকক কি কৰিলে জানা? বুদ্ধি কৰি মুদৈৰ নাও তুলি দিলে। আৰু মুদৈৰ লগত আগতেই ইহঁতে আলোচ কৰি থৈছিলে, কথা পাতি থৈছিলে। আৰু সেইমতে লগে লগে খপকৈ নাওখন মেলি দিলে। মুদৈয়ে মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গ'ল। মুদৈয়ে যেতিয়া চিলনীৰ জীয়েকক লৈ গৈ নিজৰ ঘৰ পোৱালেগৈ, তাৰপিছত চিলনীৰ জীয়েকক তাত সি কি কৰিলে? মুদৈয়ে শুকান মাছৰ ৰখীয়া পাতিলে। তাৰপিছত চিলনীৰ জীয়েকে কি কৰে? মুদৈৰ যিটো ঘৰৰ দাঁতিতে যিটো নৈ আছে, নৈৰ পাৰত বহি পেলাই শুকান মাছবোৰ ৰখি থাকে। নৈৰ পাৰতে মুদৈটোৰ ঘৰ। গতিকে চিলনীৰ জীয়েকে ৰ'দত বহি শুকান মাছ ৰখি থাকোঁতে তাই ইনাই বিনাই কান্দি কান্দি গাই আছিলে। কি বুলি? কুমাৰণী আয়ে মোক উটুৱাই দিলে, চিলনী আয়ে মোক দাঙি ধৰিলে, সাউদৰ কোঁৱৰে মোক বিয়া কৰালে, সাত সতিনীয়ে মোক ডোমত বেচিলে, ডোমে মোক শুকান মাছ ৰখীয়া পাতিলে। তেনেকৈ যেতিয়া তাই ইনাই বিনাই কান্দি কান্দি শুকান মাছ ৰখি আছিল নহয়, সেইপিনেদিতো এদিন সদাগৰ নাওৰে উজাই ঘৰলৈ আহি আছিল। তাৰপিছত দূৰৰ পৰা এই বিননিটো শুনি পেলাই সদাগৰে নহয় ভাবিলে, কোনে এনেকৈ বিনাই বিনাই গাইছে। তাৰপিছত তেওঁ সেইখিনিতে কি কৰিলে? নাওখন লাহে লাহে আনি ৰখাই দি চিলনীৰ জীয়েকৰ ওচৰলৈ গৈ তাইৰ কি হৈছে, কিয় কান্দিছে সুধিলে। তেতিয়া তাই চিলনীৰ জীয়েকে সকলো কথা ভাঙি পাতি সদাগৰক ক'লে। তেতিয়া সদাগৰে তাইৰ আগত ক'লে যে, মই তোমাৰ সেই স্বামী সদাগৰ, আহা তুমি মোৰ হেৰিলৈ আহা, নাৱত তুলি দিলে। নাৱত তুলি দি গা পা ধুৱাই নতুন ৰিহা মেখেলা পিন্ধাই লৈ ঘৰলৈ গুচি আহিল। নাওতে চিলনীৰ জীয়েকক সদাগৰে এটা মনে মনে বুদ্ধি কৰি কাঠৰ পেৰাত সুমুৱাই থৈ তাইক উশাহ ল'বলৈ পেৰাটোত এটা সৰু বিন্ধা আছিল। সদাগৰে ঘৰ পাই পেলাই তেওঁৰ আন বয় বস্তুৰে সৈতে পেৰাটো তেওঁৰ শোৱনি কোঠাত সুমুৱাই থ'লে। তাৰপিছত সাতোজনী ঘৈণীয়েকক দেখি পেলাই সদাগৰে সুধিলে, তহঁত আটাইকেইজনীকতো মই দেখিবলৈ পাইছোঁ বাৰু, কিন্তু চিলনীৰ জীয়েকক দেখা পোৱা নাই কিয়? তেতিয়া সিহঁতে উত্তৰ দিলে, তাই আজি ভালেমান দিন হ'ল মাকৰ ঘৰলৈ গৈছে, উভতি অহাই নাই। তাই সিহঁতে বিৰাট মিছা মাতিলে। এই কথা শুনি সদাগৰে সিহঁতক ক'লে, মোৰ মনে ধৰিছে তহঁতে কিবা এটা তাইক কৰিলি। বাৰু তহঁতে সঁচা কথা কৈছ নে মিছা কথা কৈছ, মই তহঁতৰ এতিয়াই পৰীক্ষা ল'ম।
এই বুলি সদাগৰে কি কৰিলে, এটা দ গাঁত খন্দাই পেলাই তাতে জেং আৰু কাঁইট পুতিলে। পুতি ওপৰে এডাল এৱা সূতা গাঁতটোৰ ইপাৰৰ পৰা সিপাৰলৈ বান্ধি দিলে। বান্ধি দি ঘৈণীয়েকহঁতক ক'লে, এই সূতাডালৰ ওপৰেৰে বগাই যাব পাৰিবি, আৰু যিয়েই পাৰ হ'ব পাৰিব সিয়ে নিৰ্দোষী বুলি মই জানিম। কিন্তু এডাল সূতাৰেতো আৰু পাৰ হ'ব নোৱাৰে খোজকাঢ়ি। গতিকে এজনীকৈ 6জনীয়ে ঘৈণীয়েকে এৱা সূতাৰ ওপৰেৰে গৈ সূতাবোৰ ছিগি একদম গৈ চিধাই মানে সেই গাঁতটোত পৰিল। আৰু গাঁতটোত পৰি পেলাই গাঁতৰ ভিতৰতো আছিল কাঁইট আৰু কি আছিল, জেং আছিল। গতিকে জেঙে কাঁইটে হানি খুচি গোটেইকেইজনী মৰি থাকিল। আৰু কিন্তু এজনীয়ে কিন্তু 7মজনীয়ে কিন্তু তাইক পাৰিলে। তাই সূতা দি 7বাৰ অহা যোৱা কৰিলে যদিও সূতাডাল নিছিগিল। কাৰণ তাই সেই সময়ত চিলনীৰ জীয়েকক বেচাৰ কথা কিন্তু তাই একোৱেই নাজানিছিল। ইয়াৰ পিছত সদাগৰে কি কৰিলে, 6জনী ঘৈণীয়েকক গাঁতটো মাটি দি পুতি থ'লে আৰু চিলনীৰ জীয়েকক পেৰাৰ পৰা উলিয়ালে। তাৰপিছত চিলনীৰ জীয়েক আৰু 7মজনী ঘৈণীয়েকৰ সৈতে মহা সুখেৰে গৃহবাস কৰি সুখেৰে কটাবলৈ ধৰিলে। এইখিনিতে সাধুকথাটো শেষ হ'ল। কেনেকুৱা লাগিলে বাৰু সাধুকথাটো? আশা কৰোঁ তোমালোকে বৰ ভাল পালা, নহয়নে বাৰু?